হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক খাটি বৰপেটীয়া আলু ভাজা বনাই দেখাব আমাৰ বাইদেউই। তেখেতে বৰপেটাৰ হয় আৰু বিৰাট ধুনীয়া আলু ভাজা বনায়। সেইকাৰণে মানে আজি আলু ভাজাৰ পিকনিক হ'ব। আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, চাব আপোনালোকে ভিডিঅ'টো। একদম খাটি বৰপেটীয়া আলু ভাজা। इतने जेठीमा की निके आसा मटन निके आसा ভাল লাগব না আলু ভাজাত মটর দিলি। আলু হে কাটু বাই না কি মই হ'ব না কৰিছি হ'ব দিয়ক। जेठीमा की प्याज निके आसा পিয়াজ দিকে আছো ले निको কাটি দেওয়ার ভাই নাকি নতুন আলুর ইটোৱে ভাল, বাকাল চাকাল নিনিকলিও হয় একো নহয় না ভাই, ধুনীয়া লাগে। প্ৰথম পিকনিক এইটো আমাৰ ফ্ৰেণ্ডছ। আলু ভাজাৰ পৰা আৰম্ভ না ভাই। কেনেকৈ কাটিম? টুকুৰা কৰি দিওঁ হা 4 ফাল্লা কৰ এনেখন কৰি আৰু 4 ফাল্লা কৰি টুকুৰা কৰ। इतने प्याज कट बजे जेठीमा পিয়াজ কাটুম এইটো হৈছে আমাৰ পিকনিক খাওয়া চৌকা। কৰাহীটো তুলি দিলো। এতিয়া তেল লাগব, হ'ব না ভাই? হ'ব দে দবিত দি দিম। কথা কি আছে একো নহ'ল এটা নাম হ্যাঁ ভাই, আপনার বয়সটো কিমান মান হয়েছিল? 80 বছর 80 বছর 80 বছর 80 বছর পার করছে। 80 বছর পার করছি আসলে কিমান ভাগ্য না ভাই। মানে আমার जेठीमा 80 বছর হলিও এতনো বহুত শক্তি আছে जेठीमार গা। মত করিও বেছিকে কাম করবা পারে। মই হাউসতে আজি আলু ভাজি করবা বহুত ভাগ্য আজি না বাইর হাতৰ আলু ভাজা। আমারও ভাগ্য। হালধি দিম, পিঁয়াজৰ লগতে হালধি দিবা দিছে। হালধিখিনি ভাজি ল'ব না ভাই। হ'ব এতিয়া আলু দিম না ভাই। আলু দি দি দিলো এইখিনি আলু। এই নিমখ দিলো, অলপ দি আৰু হ'ব जेठीमार कष्ट হৈছে নেকি? নাই কিহৰ কষ্ট ঢাকন দিম ভাই। ঢাকনখন অলপ সময় বন্ধ কৰি দিম। ভিডিঅ'টো চাই কেনে লাগছে? ভাল লাগছে না আপোনালোকৰ? হৈছে নে? মটৰ দিম আছেনে? মটৰ, কেঁচা মটৰ দি দিলোঁ। আৰু আলু দিম। ভাই ভিডিঅ'টো মানে ভাল লাগছে না ভাই? ভাল লাগছে ভাই জীৱনত প্ৰথম আজি না এনেকৈ ভিডিঅ' বনালোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। আৰু ভাল লাগিছে যদি এটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ বাইদেউৰো ভাল লাগিব না ভাই? ভাল লাগব। ঠাণ্ডা যদিও ৰ'দ বহুত লাগছে না ভাই, পুৰা ৰ'দ লাগে ইয়াতে। ভাল গন্ধ হৈছে না? ধুনীয়া গন্ধ হৈছে जेठीमा। পানী দিছোঁ অলপ দি হ'ব দে ঢাকন দিম না ভাই। অলপ সময় ঢাকনখন দিম। বিৰাট ভাল লাগে। কইনা দিলো, আলু ভাজা কমপ্লিট রেডি আছে, খাবাই পাৰিম আৰু আমি।
আলু ভাজা হৈ গৈছে জেঠিমা আলু ভাজা হৈ গৈছে ইয়াৰ আলু ভাজা হৈ গ'ল খাব লাগিল তেনেহ'লে খাবার রেডি আর ইটো মোৰ শক্তি গৰম কৰাহি হাতে দি চোৱা শক্তি আছে এই চাও নামে লওক গোটেইকেইটাৰে ভাজি লওঁ একেলগে জেঠিমা টেষ্ট কৰি কেনে ক কেনে হৈছে খাওক খাওক খাই কেনে ক জেঠিমা কেনে হৈছে বড়িয়া হয়েছে ধুনীয়া হৈছে না নিমখ জ্বালা চব ঠিক আছে না ঠিক আছে সো ফ্ৰেন্ডছ ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কমেন্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব লাইক কৰি দিব লাইক কৰি দিব এনজয়